আমি সকলোৱে জানো যে এজন চৰকাৰী চাকৰিয়ালে চাকৰি কৰি থকা সময়ত যদি কিবা অনিয়ম কৰে বা কিবা ডিপাৰ্টমেণ্টেল ইণ্টাৰেষ্টৰ বিৰুদ্ধে কাম কৰে তেতিয়া তেওঁৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ইনিচিয়েট কৰা হয়, ছাছপেণ্ড কৰা হয় আৰু তাৰপিছত সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰম্ভ কৰাৰ পিছত যেতিয়ালৈকে ডিপাৰ্টমেণ্টেল প্ৰচিডিং নিষ্পত্তি নহয় তেখেতৰ প্ৰমোশ্যন নহয় ইত্যাদি বহু ধৰণৰ চাকৰিৰ সমস্যা আহে। এতিয়া আজিৰ আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিং বা ইনকুৱাৰী প্ৰচিডিং বা তাৰ সংলগ্ন কিবা ক্ৰিমিনেল প্ৰচিডিং চলি থকা সময়ত যদি তেখেতৰ চাকৰিৰ পদোন্নতিৰ সময় আহে বা প্ৰমোশ্যনৰ সময় আহে বা উপযুক্ত হয় তেওঁ প্ৰমোশ্যনৰ বাবে বিবেচিত হ'বলৈ যোগ্য হয় নে নহয়। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ এই ধৰণৰ বহু প্ৰশ্ন বা সমস্যা আমি আমাৰ প্ৰফেশ্যনেল কেৰিয়াৰত পাইছোঁ যে বহুজনে বহু ধৰণে এনেকুৱা প্ৰচিডিং চলি থকাকালীন বহু ধৰণে বঞ্চিত হ'বলগীয়া হয় আইনৰ বহু কথা নজনাভাৱে। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিশেষ কৰা এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। ডিপাৰ্টমেণ্টেল প্ৰচিডিং কি যে যেতিয়া কোনোবা এজন চৰকাৰী চাকৰিয়ালে তেওঁক যিখিনি দায়িত্ব দিয়া থাকে এজন চাকৰিয়াল হিচাপে সেই দায়িত্বখিনি যদি তেখেতে নিয়মমতে পালন নকৰে বা সেই যিটো নিয়ম বা যিটো নিয়মৰ পৰিধিৰ মাজত তেখেতে কাম কৰিব লাগে সেইটোৰ বাহিৰত গৈ পেলাই কাম কৰে বা তেওঁ কিবা ডিপাৰ্টমেণ্টেল ইণ্টাৰেষ্ট বা ডিপাৰ্টমেণ্টৰ যিটো উদ্দেশ্য সেইটোৰ বিৰুদ্ধে বা সেইটোৰ বিপক্ষে যদি কিবা কাম কৰে তেন্তে তেওঁৰ চাকৰিৰ ক্ষেত্ৰত তেখেতে অৱহেলা কৰা বুলি বিবেচনা কৰা হয় আৰু সেইটোৰ কাৰণেই ডিপাৰ্টমেণ্টে এটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং ইনিচিয়েট কৰে আৰু সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙত তেখেতৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হয়। কেতিয়াবা আকৌ টকা পইচাৰ লেনদেন বা কিবা যদি তেনেকুৱা মিছএপ্ৰপ্ৰিয়েশ্যন অফ ফাণ্ড ইত্যাদি হয় তেন্তে ক্ৰিমিনেল কেছ হ'ব পাৰে। এতিয়া প্ৰশ্নটো হৈছে যে এই ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাকালীন তেওঁৰ যি চাকৰিৰ সা সুবিধা সেইসমূহৰ পৰা কি তেওঁ বঞ্চিত হ'ব নেকি। আচলতে এই বিষয়ে যথেষ্ট সুপ্ৰিম কোৰ্টে বা আমাৰ গুৱাহাটী হাইকোৰ্ট বা বিভিন্ন হাইকোৰ্টে বিভিন্ন সময়ত বিভিন্ন জাজমেণ্ট দি আহিছে। আজি আমি আমাৰ এই ভিডিঅ'টোত মূলতঃ সুপ্ৰিম কোৰ্ট আৰু আমাৰ গুৱাহাটী হাইকোৰ্টৰ 2022 চনৰ জাজমেণ্ট আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাকালীন এজন ব্যক্তিয়ে বা এজন চৰকাৰী চাকৰিয়ালে তেওঁৰ যি পাবলগীয়া সা সুবিধা বা তেওঁৰ চাকৰিৰ ক্ষেত্ৰত উদ্ভূত যিখিনি তেখেতৰ ৰাইটছ সেইখিনি তেওঁ পাবলৈ যোগ্য হৈ থাকিব নে নাই এই বিষয়ে আমি মূলতঃ ক'ব বিচাৰিছোঁ প্ৰমোশ্যনৰ কথা বা পদোন্নতিৰ কথা। এজন চৰকাৰী চাকৰিয়ালে তেওঁৰ যি পোষ্টত চাকৰি কৰে সেই পোষ্টৰ পৰা এটা সময়ত গৈ পেলাই তেওঁ প্ৰমোট হয়, তেওঁক প্ৰমোশ্যন দিয়া হয় হায়াৰ পোষ্টত। যেতিয়া তেওঁ সেই হায়াৰ পোষ্টলৈ যাবলৈ চাকৰিৰ যিখিনি ক্ৰাইটেৰিয়া বা সেই চাকৰিয়ালজনৰ সেই প্ৰমোশ্যন হ'বৰ সময়ত তেখেতৰ সেই চাকৰিৰ সেই ডিপাৰ্টমেণ্টেল যিটো ছাৰ্ভিচ ৰুলছ সেই ছাৰ্ভিচ ৰুলছৰ ওপৰত ভিত্তি কৰি পেলাই কিছুমান নিয়ম থাকে যে তেওঁ এই ক্ৰাইটেৰিয়া ফুলফিল কৰিলে তেওঁ প্ৰমোশ্যন দিয়া হ'ব। এতিয়া সেই প্ৰমোশ্যন বহু সময়ত বহু কাৰণত হেল্ড আপ কৰি থোৱা হয়, বঞ্চিত কৰা হয়। তাৰ ভিতৰত মূলতঃ আমি দেখা পাইছোঁ যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং যেতিয়া কোনোবা এজন ব্যক্তিয়ে যেতিয়া কোনোবা এজন চাকৰিয়ালে তেওঁক ন্যস্ত যিখিনি দায়িত্ব সেই দায়িত্বৰ বাহিৰত গৈ পেলাই যেতিয়া নীতি বহিৰ্ভূতভাৱে কিছুমান কাম কৰে বা সেই ডিপাৰ্টমেণ্টৰ যি ৰুলছ বা ইণ্টাৰেষ্ট সেইটোৰ বাহিৰত গৈ পেলাই যেতিয়া কিবা কাম কৰে ভুলবশতই হওক বা তেওঁ জানি শুনিয়েই হওক এই গোটেই বিষয়বস্তু চালি জাৰি চাবৰ কাৰণে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ইনিচিয়েট কৰা হয় আৰু তাত সাক্ষীবাদীও হয়। যিগৰাকী চাকৰিয়ালৰ এগেইনষ্টত ডিপাৰ্টমেণ্টেল প্ৰচিডিং ফ্ৰেম হয় তেখেতকো তেখেতৰ বক্তব্য আগবঢ়াবলৈ দিয়া হয়, সাক্ষীবাদী লোৱা হয় ইত্যাদি কৰি যদি প্ৰমাণিত হয় যে তেওঁ সঁচাকৈ কিবা ডিপাৰ্টমেণ্টৰ ইণ্টাৰেষ্টৰ বিৰুদ্ধে কাম কৰিছে তেতিয়া তেওঁক পানিছমেণ্ট দিয়া হয়। কিন্তু যিটো সাধাৰণতে দেখা যায় যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাকালীন সেই ব্যক্তিগৰাকীৰ চাকৰিৰ পৰা উদ্ভূত ছাৰ্ভিচ বেনিফিটছ বা ইনক্ৰিমেণ্ট এনহেঞ্চমেণ্ট ইত্যাদি উইথহেল্ড কৰি থোৱা হয়, সেইসমূহ দিয়া নহয়, প্ৰমোশ্যনৰ কাৰণে কনচিডাৰ কৰা নহয়। এতিয়া কথা হৈছে যে সেই ধৰণৰ কামবিলাক কৰিব পাৰে নে নাই এই বিষয়ে সুপ্ৰিম কোৰ্টে 1998 চনৰ এটা জাজমেণ্টত স্পেচিফিকেলি কৈছে এজন ব্যক্তিৰ প্ৰমোশ্যন বা তেখেতৰ হায়াৰ চেলেৰি স্কেল ইত্যাদি উইথহেল্ড কৰি থ'ব নোৱাৰি অনলি বিকজ অফ পেণ্ডেঞ্চি অফ ডিপাৰ্টমেণ্টেল প্ৰচিডিং। অৰ্থাৎ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাকালীন যে যিহেতু তেওঁৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে তেখেতৰ এগেইনষ্টে চাৰ্জ ফ্ৰেম হৈছে সেই প্ৰচিডিং শেষ নোহোৱালৈকে তেখেতৰ এই বিষয়সমূহ প্ৰমোশ্যন ইত্যাদি কেতিয়াও
কনচিডাৰ কৰিব নোৱাৰি সেইটো সম্পূৰ্ণ ভুল কথা সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টটোতে স্পেচিফিকেলি কৈছে যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাকালীন এজন ব্যক্তিৰ প্ৰমোশ্যনৰ কাৰণে তেওঁ যদি যোগ্য হয় তেওঁৰ সেই যোগ্যতাৰ বিবেচনা কৰাৰ যিটো প্ৰচিডিউৰ সেইটো কেতিয়াও বন্ধ কৰিব নোৱাৰে কিন্তু যেতিয়ালৈকে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙে কোনো ফাইণ্ডিংছ নিদিয়ে তেতিয়ালৈকে সেই গোটেই প্ৰচিডিউৰটো সেই চিলেকশ্যন প্ৰচিডিউৰটো যিটো কৰা হৈছে সেইটো চিল্ড কভাৰত ৰাখিব লাগে আৰু চিল্ড কভাৰত ৰখাৰ পিছত যেতিয়া ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ হ'ব সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি ফাইণ্ডিংছৰ ওপৰত ভিত্তি কৰি পেলাই সেই চিল্ড কভাৰ খোলা হয় যদি তেওঁৰ কোনো পানিছমেণ্ট নাথাকে বা তেওঁ সম্পূৰ্ণভাৱে দোষমুক্ত বুলি প্ৰমাণিত হয় এইটো কথা সুপ্ৰিম কোৰ্টে স্পেচিফিক কৰি দিছে যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাকালীন সেই ব্যক্তিজনৰ যদি এই ধৰণৰ বেনিফিটছৰ কনচিডাৰেশ্যনৰ পৰা তেখেতক বঞ্চিত কৰা হয় অৰ্থাৎ উদাহৰণস্বৰূপে যদি তেখেতৰ প্ৰমোশ্যন ডিউ হয় আৰু সেই প্ৰমোশ্যনৰ কাৰণে তেখেতক যদি কনচিডাৰ কৰা নহয় তেওঁক প্ৰমোশ্যন দিবলৈ কোৱা নাই যেতিয়ালৈকে ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ নহয় কিন্তু তেখেতৰ সেই গোটেই বিষয়বস্তুটো বিবেচনা কৰোঁতে কোনো বাধা নাই সুপ্ৰিম কোৰ্টে এই কথাটো স্পেচিফিক কৰি দিছে এই 1998ৰ জাজমেণ্টটোত 2022 চনৰ আমাৰ গুৱাহাটী হাইকোৰ্টৰো এটা অত্যন্ত সুন্দৰ জাজমেণ্টত জাষ্টিছ এম বুজুৰ্বৰুৱাই অতি সুন্দৰভাৱে কৈছে যে যদিও এজন চৰকাৰী চাকৰিয়ালে তেখেতৰ প্ৰমোশ্যনটোক তেখেতৰ ৰাইট হিচাপে ক্লেইম কৰিব নোৱাৰে বা অধিকাৰ হিচাপে তেখেতে দাবী কৰিব নোৱাৰে কিন্তু তেখেতক প্ৰমোশ্যনৰ কাৰণে বিবেচনা কৰিব লাগে তেখেতৰ প্ৰমোশ্যনৰ কাৰণে তেওঁ যোগ্য হয় নে নহয় সেই বিষয়বস্তুটো বিবেচনা কৰিব লাগে সেই বিষয়টো কিন্তু তেখেতৰ ৰাইটছৰ ভিতৰত পৰে সাংবিধানিক মৌলিক অধিকাৰৰ ভিতৰত পৰে বুলি পেলাই এই জাজমেণ্টটোত গুৱাহাটী হাইকোৰ্টে কৈছে মই এই দুটা জাজমেণ্টৰে স্পেচিফিকেশ্যন নাম ইত্যাদি আমাৰ ডেছক্ৰিপশ্যন বক্সত দিম আপোনালোকে চাব ইয়াতো সেই একেটা কথাকেই কৈছে যে ডিচিপ্লিনাৰী প্ৰচিডিং যদি কোনোবা এজন ব্যক্তিৰ বিৰুদ্ধে থাকে পেণ্ডিং থাকে তেতিয়াও কিন্তু তেখেতৰ প্ৰমোশ্যন যদি ডিউ হয় বা প্ৰমোশ্যনৰ কাৰণে তেখেতে যোগ্য হয় সেই বিষয়বস্তুটো বিবেচনা নকৰাকৈ ডিপাৰ্টমেণ্ট থাকিব নোৱাৰে বিবেচনা কৰিবই লাগিব আৰু যেতিয়ালৈকে তেখেতৰ এই ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ নহয় তেতিয়ালৈকে ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন কমিটিয়ে সেই গোটেই বিষয়বস্তুটো বিবেচনা কৰাৰ পিছত সেইটোক সম্পূৰ্ণভাৱে চিল্ড কভাৰত ৰাখিব যেতিয়া ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ হ'ব তেতিয়া সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ ৰায়ৰ ভিত্তিত তেখেতক প্ৰমোশ্যন দিব লাগে নে নালাগে সেই বিষয়ে সিদ্ধান্ত দিব আৰু যদি তেনেধৰণৰ বিবেচনা নকৰে তেন্তে কিন্তু আপুনি সেই সিদ্ধান্তৰ বিৰুদ্ধে হাইকোৰ্টৰ আৰ্টিকল 226ত ৰিট পিটিশ্যন কৰি পেলাই চেলেঞ্জ কৰিব পাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইট খৰ্ব হৈছে কাৰণ মোৰ যদিও ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে এতিয়ালৈকে সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ কোনো ৰায় দিয়া নাই গতিকে মোক বিবেচনা কৰিব লাগে কনচিডাৰ কৰিব লাগে ফৰ প্ৰমোশ্যন আৰু সেইটো যেতিয়ালৈকে ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ নহয় তেতিয়ালৈকে চিল কভাৰত ৰাখিব লাগে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে মাথো এটাই অনুৰোধ সন্ধিয়া 7টা বজাৰ পিছত ফোন কৰিব কাৰণ আমি সাধাৰণতে দিনৰ ভাগত প্ৰফেশ্যনেল কামত ব্যস্ত থাকোঁ যি কি নহওক আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ